নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি পাৰ্চন অৰ্থাৎ অসমীয়াত পুৰুষ সম্পৰ্কে আলোচনা কৰিবলৈ লৈছোঁ। একেবাৰে সহজ বিষয় কিন্তু দৰকাৰী বিষয়। পাৰ্চন মানে অসমীয়াত কি? পুৰুষ। এনেই যদি গ্ৰামাৰ নহয় তেতিয়া পাৰ্চন মানে কি? কোনো একোজন ব্যক্তি। পাৰ্চন মানে এনেই আমি ইংৰাজীৰ পৰা অসমীয়া অৰ্থটো কি বুজো যে ব্যক্তি। গ্ৰামাৰত ইয়াক কি বুলি কোৱা যায়? পুৰুষ বুলি কোৱা যায়। এতিয়া পুৰুষ তিনিটা আছে, এনেই তোমালোকে জানাই। ফাৰ্ষ্ট পাৰ্চন প্ৰথম পুৰুষ, ছেকেণ্ড পাৰ্চন দ্বিতীয় পুৰুষ, থাৰ্ড পাৰ্চন তৃতীয় পুৰুষ। ফাৰ্ষ্ট পাৰ্চন প্ৰথম পুৰুষ, ছেকেণ্ড পাৰ্চন দ্বিতীয় পুৰুষ, থাৰ্ড পাৰ্চন তৃতীয় পুৰুষ। এতিয়া যি কয় তেওঁ প্ৰথম পুৰুষ। যিজন মানুহে কথাটো কয় তেওঁ প্ৰথম পুৰুষ। যি কয় মানে মই, আমি। যাক কোৱা যায়, কাক কব? ওচৰত যাক পায় তাকহে কব। যাক কোৱা যায় তেওঁ দ্বিতীয় পুৰুষ, যাৰ বিষয়ে কোৱা হয় তেওঁ তৃতীয় পুৰুষ। যাক কোৱা হয় তেওঁ প্ৰথম পুৰুষ, যি কয় তেওঁ প্ৰথম পুৰুষ, যাক কোৱা হয় তেওঁ দ্বিতীয় পুৰুষ, আৰু যাৰ বিষয়ে কোৱা হয় তেওঁ তৃতীয় পুৰুষ। ঠিক আছে? একেবাৰে সহজ। যি কয় কোনে কব? মই, আমি। যাক কোৱা যাব তুমি, আপুনি, তোমালোক, আপোনালোক। আৰু যাৰ বিষয়ে কোৱা হয় তেওঁ তৃতীয় পুৰুষ। ঠিক আছে? এতিয়া প্ৰথম পুৰুষ বহুত শব্দ নাই, অকল আই আৰু উই। এই মনত ৰাখিবলগীয়া কথা কি? অকল আই, অসমীয়াত মই, উই আমি, মই আৰু আমি, আই আৰু উই। এই দুটাই ফাৰ্ষ্ট পাৰ্চন প্ৰথম পুৰুষ। বাকী আইৰ পৰা মি ওলাব, মাই ওলাব, তেনেকে কিবা 2-4টা ওলাব, সেইটো বেলেগ কথা। মুঠতে আইৰ লগত ৰিলেটেড, আই মানে মই, মাই মানে মোৰ, আইৰ লগতে জড়িত আছে। মি মানে মোক, আইৰ লগতে জড়িত আছে। উই মানে আমি। কিন্তু আৱাৰ বুলি কলে উইৰ লগতে জড়িত আছে। আছ বুলি কলে, আমাক বুলি কলে, সেইখিনি আৱাৰ, আছ এইবিলাক উইৰ পৰা ওলোৱা। মাই, মি সেইবিলাক মোৰ পৰা ওলোৱা। গতিকে একেটাই শব্দ। মুঠতে আই আৰু উই এই দুটাই ফাৰ্ষ্ট পাৰ্চন। তাৰ বাদে ফাৰ্ষ্ট পাৰ্চন আৰু নাই। তুমি আৰু তোমালোক এই দুটা ছেকেণ্ড পাৰ্চন। তাৰ বাদে ছেকেণ্ড পাৰ্চন নাই। ছেকেণ্ড পাৰ্চনে এটা বুলিও ক'ব পাৰো। তোমালোকে জানা বোধ হয় যে তুমিটো বৰ গণ্ডগোলীয়া কেছ। ইংৰাজীত ইউটো, তুমিটো নহয় বাৰু, অসমীয়াত নহয়, ইংৰাজীত ইউটো বৰ গণ্ডগোলীয়া কেছ। কি গণ্ডগোলীয়া কেছ? কি গণ্ডগোলীয়া কেছ? যে ইউটোৱে তুমিও বুজায়, ইউটোৱে তোমালোকো বুজায়। ইউটোৱে আপুনিও বুজায়, ইউটোৱে আপোনালোকো বুজায়। ইউটোৱে তইও বুজায়, ইউটোৱে তহঁতো বুজায়। গতিকে এটা কথা নিশ্চিত যে, এটা কথা খাটাংকে তোমালোকে ধৰি লোৱা কি, এই আই, উই আৰু ইউ তিনিটাহে হ'ল। আই, উই, ইউ এই তিনিটাহে হ'ল। আই, উই, ইউ দুটা আছে লিখিছো মই, কিন্তু একেটাই যে। ইংৰাজীত একেটাই, অসমীয়াত বেলেগ বেলেগ আছে। গতিকে এই তিনিটাৰ বাদে বাকী পৃথিৱীত যিমান শব্দ আছে, এই গোটেই শব্দবিলাক কি?
থাৰ্ড পাৰ্চন আই উইৰ বাদে আই উই আৰু ইউৰ বাদে আই উই আৰু ইউৰ বাদে ইউ একেটাই যিমানখিনি শব্দ আছে এই গোটেই শব্দবিলাক থাৰ্ড পাৰ্চন এই গোটেইখিনি থাৰ্ড পাৰ্চন ই চি ইট এইটো দিছ এইটো ৰাম ৰামেই মানুহৰ নাম ৰীণা যদু মধু মানুহৰ নাম কিতাপ পেন মেন ওমেন ট্ৰেইন বাছ ডে বুক বুকছ ডে বুকছ পিপল মেন উইমেন ফিট এই সকলোবিলাক থাৰ্ড পাৰ্চন একদম সহজ কথা একেবাৰে ভালকে মনত ৰাখিবলৈ কি আই উই ইউ এইকেইটা আই উই ফাৰ্ষ্ট পাৰ্চন ইউ টু ছেকেণ্ড পাৰ্চন ইউ এটাকে ক'লে ইউ ইংৰাজীত এটা আহে অসমীয়াত বেলেগ বেলেগ আছে তুমি তোমালোক আপোনালোক কিবা কিবি ধেৰ হয় সেইটো বেলেগ কথা আই উই এ ফাৰ্ষ্ট পাৰ্চন ইউ টু ছেকেণ্ড পাৰ্চন আৰু বাকী পৃথিৱীত যিমান শব্দ আছে নাউনবিলাক আৰু প্ৰনাউনবিলাক নাউন প্ৰনাউনৰ কাৰণে বেলেগ বেলেগ ভিডিঅ' মই বনাই ৰাখিছোঁ এইবিলাক তোমালোকে যদি কনচেপশ্যন ক্লিয়াৰ নাই যদি তোমালোকে বুজি নোপোৱা তেনেহ'লে চাবা আৰু জনাসকলে নালাগে ঠিক আছে আই উই ইউৰ বাদে বাকী পৃথিৱীত যিমান শব্দ আছে যিমানবিলাক নাউন যিমানবিলাক প্ৰনাউন আছে গোটেইবিলাক থাৰ্ড পাৰ্চন তাৰে যেনিবা এটা কথা আছে থাৰ্ড পাৰ্চন এই নাম্বাৰৰ কথা আছে আই মানে এটা ছিংগুলাৰ নাম্বাৰো যিসকলৰ জ্ঞান নাই তেওঁলোকে নাম্বাৰৰ ভিডিঅ'টো চাবা ঠিক আছে আৰু উইটো বহুবচন আইটো একবচন উইটো বহুবচন ইউটো একবচনো হ'ব পাৰে ইউটো বহুবচনো হ'ব পাৰে কাৰণ তুমি তোমালোক আপুনি আপোনালোক তই তহঁত I first singular number, we plural number. You to me to singular number, তোমালোক to plural number. একবচন বহুবচন একবচন বহুবচন তাৰ বাদে বাকী সব মই কালাৰটো বেলেগ বেলেগ দিবলৈ চাইছিলোঁ ফাৰ্ষ্ট পাৰ্চনটো ৰঙা কৰিলোঁ অকণমান ছেকেণ্ড পাৰ্চনটো অকণমান সেউজীয়া কৰিলোঁ থাৰ্ড পাৰ্চন দ্বাৰা এইদৰা এইখিনি এয়াই নহয় আৰু কি আছে আৰু অসংখ্য আছে ৱৰ্ড গোটেইবিলাক কি থাৰ্ড পাৰ্চন লিখা নাই যিমানখিনি নাউন আছে পাৰ্চন হিচাপে বহিব পাৰ্চন হ'ব পাৰে যিমানখিনি প্ৰনাউন আছে সেইখিনি পাৰ্চন হ'ব পাৰে বাকী ভাৰ্ব চাৰ্ববিলাক পাৰ্চন হ'ব নোৱাৰে সেইটো বেলেগ কথা তেতিয়াহ'লে মনত ৰাখিবলগীয়া কথানো কি এই তিনিটা ক'লোৱেই আই উই আৰু ইউৰ বাদে বাকী চব থাৰ্ড পাৰ্চন এই থাৰ্ড পাৰ্চনখিনিৰ নাম্বাৰটো অকণমান ক'বলৈ আছে এই প্ৰথমখিনি সি তেওঁ এটা চি তাই এটাই ছিংগুলাৰ নাম্বাৰ ইট এইটো এটা বস্তুৱে দিছ এইটো এটা বস্তুৱে ৰাম ৰীণা যদু মধু এজনে মানুহৰ নাম প্ৰপাৰ নাম এইখিনি বুক এখন কিতাপ পেন এটা কলম মেন এটা মানুহ ওমেন এজনী মাইকী মানুহ ট্ৰেইন বাছ চব এইখিনি ছিংগুলাৰ বাকী এই লাইনটো প্লুৰেল কেনেকৈ প্লুৰেল দে সিহঁত মানে এটা মানুহক সিহঁত বুলি কয় নেকি এজনী ছোৱালীক সিহঁত বুলি কয় নেকি নকয় বুকছ পিপুল মানে পিপুল হ'বলৈ হ'লে মানুহ বহুত মানুহ হ'বই লাগিব মেন ওমেন এইখিনি নাম্বাৰৰ হেৰিত ভালকে চাবা এই মেন MEN মেন টো এজন মানুহ নহয় বহু বচন উইমেন এইটো এজন মানুহ নহয় বহুত মাইকী মানুহ মানে কেইবাজনীও মাইকী মানুহ ফুটৰ
ইয়াত লিখিব পাৰিলোহেঁতেন আমি ফুট টু ফুট ভৰি মানে মানুহৰ ক্ষেত্ৰত FOOT ফুট এটা ভৰি মানে আৰু এইটো হ'ল ফিট মানে হ'ল বহুত ভৰি দুটা ভৰি বা দুটাতকৈ অধিক ভৰি ঠিক আছে ইমানতে এই ভিডিঅ'টো সামৰিছোঁ আশা ৰাখিছোঁ তোমালোকে ভালকৈ বুজি পাইছা বুজি নাপালে আকৌ ভিডিঅ'টো কৰি তোমালোকে চাবা আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ